নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনদেৱ গোস্বামী। পুনৰ মই আপোনালোকক যোৱাকালি এৰি থৈ অহা ঘটনাটো পিছৰ অংশখিনি ক'বলৈ ওলাইছোঁ। গুহাৰ মুখত সুগ্ৰীৱক থৈ মায়াবীৰ লগত যুদ্ধ কৰাৰ বাবে বালি গুহাটোৰ ভিতৰলৈ সোমাই গ'ল। ভায়েক সুগ্ৰীৱে ককায়েকৰ লগত যাব বিচৰাত বালিয়ে ক'লে, যদি মই 15 দিনৰ পিছত উভতি নাহোঁ, তুমি মই মৰিলো বুলি ভাবিবা আৰু ৰাজ্যলৈ উভতি গৈ প্ৰজাৰ বাবে যি ভাল দেখা কৰিবা। ককায়েকৰ কথামতে সুগ্ৰীৱে 15 দিন অপেক্ষা কৰি ককায়েক উভতি নহাক তেওঁ সম্পূৰ্ণ এবছৰলৈকে পঢ়া দি ৰ'ল। অৱশেষত বালিৰ হাতত মায়াবীৰ মৃত্যু হয়। এই এবছৰ যুদ্ধৰ অন্তত বালিৰ প্ৰহাৰত মায়াবীৰ দেহৰ তেজ গুহাৰ মুখলৈকে বৈ আহিছিল আৰু গুহাৰ বাহিৰত থকা সুগ্ৰীৱে বালিৰ মৃত্যু হোৱা বুলি ভাবি, তেজখিনি দেখি বালিৰ মৃত্যু হোৱা বুলি ভাবি তেওঁ কিষ্কিন্ধাৰ সকলো প্ৰজাক মায়াবীয়ে মাৰিব বুলি ভয় খাই সেই গুহাটোৰ সন্মুখত এটা ডাঙৰ প্ৰকাণ্ড শিল দি গুহাটোৰ মুখখন পুতি পেলায়। ইফালে ককায়েক বালিয়ে মায়াবীক হত্যা কৰি উভতি আহিব বিচাৰি গুহাৰ মুখখন শিলেৰে বন্ধ কৰি থোৱা দেখি ভায়েক সুগ্ৰীৱৰ ওপৰত বৰ খং উঠিল। আচল কথাটো জানিব নোৱাৰি মহাবলী বাহুৱে গুহাৰ শিলটো আঁতৰাই ৰাজ্যলৈ আহি ভায়েকক গালি গালাজ পাৰি প্ৰহাৰ কৰিবলৈ ধৰিলে। নানান বুজায়ো ককায়েক বালিক বুজাব নোৱাৰি সুগ্ৰীৱ ৰাজ্য এৰি এই ঋষ্যমুখ পৰ্বত পালেগৈ। ককায়েক বালিৰ পৰা পলাই থকাৰ নিৰাপদ ঠাই সেই ঋষ্যশৃংগ পৰ্বত। গতিকে কাৰণ ঋষিৰ সাপৰ বাবে বালি তালৈ যাব নোৱাৰে। মৃত্যু হোৱাৰ ভয়ত বালি তালৈ যাব নোৱাৰে। সুগ্ৰীৱ বনত থাকোঁতে এদিন বনতেই তেওঁ ৰাম, লক্ষ্মণ, হনুমান আৰু জাৱন্তক লগ পালে আৰু তেওঁ দুখৰ কথা প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ আগত বিৱৰি ক'লে। লগতে তেওঁ ৰাজ্যৰ পৰা খেদি দিয়া আৰু তেওঁ মৰমৰ পত্নীকো জোৰ কৰি বন্দী কৰি ৰখাৰ কথা প্ৰকাশ কৰিলে। তেতিয়া জগতৰ ঈশ্বৰ প্ৰভু ৰামে আশ্বাস দি ক'লে যে তুমি ৰাজ্যলৈ গৈ তোমাৰ প্ৰাপ্য আৰু তোমাৰ পত্নী খোজাগৈ, যদি নিদিয়ে যুদ্ধ কৰিবা। এই কথাষাৰ শুনি সুগ্ৰীৱে ভয় খাইছিল। কিন্তু ৰামে যেতিয়া মোৰ হাতত মৰণ হ'ব বুলিলে, বালি মোৰ হাতত মৰণ বুলি ক'লে, তেতিয়া তেওঁ সাহস গোটাই বালিৰ লগত যুদ্ধ কৰে আৰু তেতিয়া ৰামে দূৰৰ পৰা ধনুকাৰ লৈ বালিক বধ কৰিবলৈ লৈছিল। কিন্তু আচৰিত, দুয়ো ভায়েক একেই দেখাত
কোনজন বালি কোনজন সুগ্ৰীৱক ধৰিব নোৱাৰি তেওঁ বিপদত পৰিছিল। ইফালে ৰামে বালিক বধ নকৰা দেখি সুগ্ৰীৱে মৃত্যুৰ ভয়ত যুদ্ধ এৰি পলাই গুচি আহিছিল আৰু ৰামৰ ওপৰত কৰা বিশ্বাস অনৰ্থক বুলি ভাবিলে। পিছত ৰামে বুজাই দিয়াত তেওঁ ক্ষান্ত হ'ল আৰু তেতিয়াই ৰামচন্দ্ৰই এটা চিন ৰাখিবৰ কাৰণে ভাই ককাই চিন ৰাখিবৰ কাৰণে তেওঁক এডাল মালা পিন্ধাই দিছিল আৰু পুনৰ যুদ্ধৰ আহ্বান কৰিবলৈ পঠিয়াইছিল। বালিৰ লগত পুনৰ যুদ্ধ কৰিবলৈ পঠিয়াইছিল আৰু তেওঁলোক আঁতৰৰ পৰা ৰৈ আছিল, আঁতৰৰ পৰা চাই ৰৈছিল। পুনৰ বালি আৰু সুগ্ৰীৱৰ যুদ্ধ আৰম্ভ হ'ল। এইবাৰ ৰামে বালিক বধ কৰিবলৈ সক্ষম হ'ল। এনেদৰে ৰামচন্দ্ৰই ছল কৰি বালিক বধ কৰিছিল আৰু সুগ্ৰীৱক পত্নীক তেওঁৰ মৰমৰ পত্নীক গতাই দি ৰাজ্যভাৰ গতাই দিছিল। পাৱত তুলিয়া ৰামে গুণিলা আশংকা, সুগ্ৰীৱ ৰজাৰ পাছে গুচাইলা আশংকা। শুনা পৰমানন্দ সৰ্বজয় দুয়োজন, হেন কথা শুনি আনন্দিত হৈল মন। গুৰু মহেন্দ্ৰ কন্দলীয়ে পৰমানন্দ সৰ্বজয় দুয়োজনকে প্ৰমুখ কৰি সকলোকে সম্বোধি ক'লে, জগতৰ ঈশ্বৰ শ্ৰীৰামৰ আশ্ৰয়ত থাকি সুগ্ৰীৱে সেই কষ্টৰ পৰা মুক্তি লাভ কৰিলে। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়ে হ'ল জীৱন। এনে কথা শুনি মনটো আনন্দত উঠলি উঠে। দেখি কন্দলীৰ হৰিশৰ পাৰ নাই, পৰম আনন্দত আপোনাৰ ঘৰে যায়। শংকৰক ভোজন কৰাইতে ভৈলা মন, কচ্ছপ শীতল মৎস্য ৰাইলা ৰন্ধন। হাতী আৰু মহ নিধন হোৱা পিছত, অৰ্থাৎ কুশল ৰজা হাতীৰূপী কুশল ৰজা শংকৰদেৱৰ হাতত মৃত্যু হৈ মুক্তি লাভ কৰা আৰু দুন্দুভি মহৰূপী দুন্দুভিৰ শংকৰদেৱৰ হাতত নিধন হৈ মুক্তি লাভ কৰাৰ পাছত সকলো আনন্দ মনেৰে ঘৰা ঘৰি গ'ল। পৰম সন্তোষ লভি মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক তেওঁ ঘৰত ভোজন কৰোৱাৰ বাবে মন মেলিলে। তাৰ বাবে কাছ চিতল মাছ আদি ব্যৱস্থা কৰাত ব্যস্ত হ'ল। পৰমানন্দে সৰ্বজয় শ্ৰীৰাম শংকৰ নিগমস্য ঘৃতভোজী পুষ্ট কলেবৰ ঘুমাইবাক লাগি শ্ৰী শংকৰক দিল। সেহি ৰাতি থাকি গুৰু স্বপ্ন দেখিল। বিভিন্ন ব্যঞ্জনেৰে পৰমানন্দ সৰ্বজয়াতৈ শ্ৰীৰাম আৰু শংকৰক ভোজন কৰোৱা হ'ল। সকলোৱে ভোজন কৰি
তেওঁলোকে ভোজন কৰাই ৰাতিৰ শয়নৰ ব্যৱস্থা কৰি দিয়া হ'ল। সেই ৰাতিৰে শয়নৰ পাতিতেই কুণ্ডলীয়ে এটা সপোন দেখিলে। আকাশৰ পৰাই পুৰুষ সুন্দৰ, দুই পাও খুৰা, মুখ সূৰ্য সমুখৰ, দেখিয়া কুণ্ডলিতাংক দিলন্ত উত্তৰ, পৰম সুন্দৰ পুৰুষ তুমি কোন নৰবৰ। সপোনত তেওঁ আকাশৰ পৰা এজন সুন্দৰ সূৰ্যসম দিব্য পুৰুষ, দুই ভৰি খুৰা এজন দিব্য পুৰুষ পৃথিৱীলৈ নামি আহি আকাশৰ পৰা নামি আহি তেওঁ পৃথিৱীত উপস্থিত হ'ল। কুণ্ডলীয়ে দেখি তেওঁক সুধিলে যে তুমি পৰম সুন্দৰ পুৰুষ তুমি কোন? নমস্কাৰ, আজিলৈ ইমানতেই সামৰিলোঁ।